আজি দুপৰীয়াৰ সাজত একেবাৰে গাঁৱলীয়া ব্যঞ্জন দুখনমান আছিলে। আৰু আজি কি হ'ল জানেনে, অকণমান শাক ভাজিছিলোঁ, মিক্স শাক আছিলে। আৰু শাকত মই বিলাহী দি পেলাই ভাজিছোঁ। আপোনালোকে বাৰু এনেদৰে খাইছেনে? আৰু খুব সোৱাদ লাগে জানেনে, এনেকৈ বিলাহী এটা কাটি দিব লাগে শাকখিনিত, আৰু অকণমান গলি যোৱাৰ পিছতে শাকখিনি দিব লাগে, বহুত সোৱাদ লগা হয়। আৰু এই সোৱাদটো মই নতুনকৈ শিকিছোঁ, সেইকাৰণে আপোনালোকৰ ওচৰতো মই শ্বেয়াৰ কৰিছোঁ। বিলাহীখিনি অকণমান ভাজি হোৱাতে মই শাকখিনি দি দিলোঁ ইয়াতে। আৰু ইয়াত খুতৰা, ভটুৱা, কেইবাবিধো শাক আছিলে, লাইও আছিলে অকণমান। আৰু এইখিনি শাক ভাজিখন হৈয়ে যাব, আৰু একোতো দিব নালাগে ইয়াতে। আৰু এতিয়া ইয়াত এয়া পচলাখিনি ভাজিলোঁ, পচলা অকণমান আছিলে। আৰু পচলাখিনিও মই পিঁয়াজ জলকীয়া দি পেলাই ভাজি অকণমান ইয়াত আদা নহৰুও দিম। আৰু কম জুইত ঢাকনি লগাই পেলাই এয়া মই পচলাখিনিও ভাজি ৰেডি কৰিলোঁ। আৰু এইফালে এইখিনি কি জানেনে, তিল দিয়া আলু ভাজিখিনি, সৰু আলু অকণমান আছিলে, আৰু এইখিনিও মই তিল দি পেলাই ভাজিলোঁ। আৰু এই ৰেচিপিটো আগতে দিয়াই আছে, সেইকাৰণে নতুনকৈ আৰু ৰেচিপি নিদিলোঁ। আৰু দুপৰীয়াৰ সাজত আজি ইমানখিনিয়ে আছিলে। আৰু বিলাহী মাছৰ লগত বনাইছিলোঁ তিল দিয়া ভাজিখন, শাক ভাজি, পচলা ভাজি।